কংগ্ৰেছ এটা সময়ত ভাৰত স্বাধীনতাৰ কাৰণে বহুত কষ্ট কৰিছিলে, বহুত ত্যাগ কৰিছিলে, ন' ডাউট আপ টু জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীলৈ ঠিকেই আছিলে। তাৰপিছত ক্ৰমান্বয়ে এই পাৱাৰৰ সোৱাদটো পাই পাই কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই। বিশেষকৈ আমাৰ অসমত কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেনেকৈ গাদী দখল কৰা। ৭১ৰ আগত হোৱা মানুহ কিন্তু ন্যায়িকভাৱে ভাৰতীয় হৈ গ'ল, যে ৭১ৰ আগৰ মানুহখিনিক আমি নাগৰিক হিচাপে সমমৰ্যাদা দিম বা তেওঁলোকক জীয়াই থকাৰ কাৰণে এটুকুৰা মাটি দিম। এইটো ক'ত কি আপত্তি আছে? তেওঁলোকৰ সেই গাৰ্ডছটো কিয় নাই বা হোৱা নাই? এইকাৰণেই ৰকিবুলৰ সৈতে আবোল তাবোল বকাই আছে যে তেওঁলোকে এই কামখিনি নকৰে। কংগ্ৰেছ এটা সময়ত ভাৰত স্বাধীনতাৰ কাৰণে বহুত কষ্ট কৰিছিলে, বহুত ত্যাগ কৰিছিলে, ন' ডাউট আপ টু জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীলৈ ঠিকেই আছিলে। তাৰপিছত ক্ৰমান্বয়ে এই পাৱাৰৰ সোৱাদটো পাই পাই কংগ্ৰেছ নেতৃত্বৰ এতিয়া সেৱাৰ মনোভাৱ নাই। বিশেষকৈ আমাৰ অসমত কংগ্ৰেছ নেতৃত্বৰ মনোভাৱ হ'ল কেনেকৈ গাদী দখল কৰা।